70% মান মই ভাল পাইছোঁ। বঢ়িয়া। এনেকৈ যদি কৰোঁ নে চিঞৰিব লাগে আৰু ইয়াত আছে অলপ আছে ঠিক আছে। সো এতিয়া থেৰাপিটো বাইদেউৰ ওপৰত কৰিব কিন্তু কি থেৰাপি কৰিব বা কি হৈছে তেওঁৰ পৰা জানিম। কি হৈছে আপোনাৰ প্ৰব্লেম? মোৰ হৈছিলে মানে মই হাতখন বেক চাইডে নিব নোৱাৰোঁ। বেক চাইডে নিলে খুব মানে বিগ ফিল হয়। এতিয়া বহুখিনি পাৰা হৈছোঁ মানে ইয়াত আহি পেলাই থেৰাপিটো লৈ পেলাই। কিমান দিন কৰিলে? মই 8 দিন 10 দিনমান কৰিছোঁ। ৰিলেক্স বহুতখিনি পাইছোঁ এতিয়া। 70% মান মই ভাল পাইছোঁ। বঢ়িয়া। মানে 30% আছে। ইনিচিয়েলি যেতিয়া আপুনি আহিছিলে হাতখন কিমান উঠিছিলে আপোনাৰ? মই এনেকৈ মানে বস্তুটো মই এনেকুৱা কৰিব নোৱাৰোঁ। এনেকৈ মানে এইফালে এইখিনি দিব নোৱাৰোঁ। এনেকুৱা মানে এনেকৈ যদি কৰোঁ নে চিঞৰিব লাগে আৰু এই অৱস্থা আছিলে মানে ইমান বিশেষ মানে এইটো কৰিবই নোৱাৰিছিলোঁ এনেকৈ। তাৰপিছত এতিয়া বহুতখিনি পাৰিছোঁ। বঢ়িয়া। ইনিচিয়েলি যদি তেওঁ আহিছিলে বহুত বেছি ট্ৰিগাৰ পইণ্টছ আছিল। এতিয়া ধৰক 30% আছে। তো এতিয়া আমি ধৰক আজি এটা ট্ৰিগাৰ পইণ্টবিলাক বিচাৰি চাওঁ যে ট্ৰিগাৰ পইণ্টছ আছেনে নাই। ঠিক আছে, ফাৰ্ষ্টতে ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। ইয়াত আছে অলপ আছে ঠিক আছে। তাৰপিছত মই ইয়াত যাম। ইয়াত এইটো ইনিচিয়েলি বহুত পেইন আছিল। এতিয়া কমি আহিছে। প্ৰথমতে ধৰিবই পৰা নাছিল নাই। সব যিবিলাক পইণ্ট মই দেখাই আছোঁ এতিয়া আগতে ট্ৰিটমেণ্ট দিয়াৰ কাৰণে এইবিলাক ট্ৰিগাৰ পইণ্ট যেতিয়া নোহোৱা হৈছে, পেইনটো নোহোৱা হৈছে। এতিয়া আছে ইমান নাই। বঢ়িয়া ইমপ্ৰুভমেণ্ট হৈ আছে মানে আপোনাৰ। ইয়াততো এইখিনি চুবই পৰা নাছিলে। ইনিচিয়েলি ইয়াত চুলে তাত জাপ মাৰি উঠিছিলে, এতিয়া অলমষ্ট নোহোৱা হৈছে পেইনবিলাক। তো এইবিলাকক আমি ট্ৰিটমেণ্ট দি লাহে লাহে পেইনবিলাক ৰিলিজ কৰা হৈছে। এতিয়া ধৰক এটা বহুত বেছি দেখাই আছে এইটো ঠিক আছে। তো এইটোক আমি ট্ৰিটমেণ্ট দিব লাগিব, তেতিয়া তেওঁ লাহে লাহে বস্তুটো ইমপ্ৰুভ হ'ব ঠিক আছে। তো মই এইটো পইণ্ট কেনেকৈ ৰিলিজ কৰিব লাগে মই আপোনাক কৰি দেখাম। গম পাইছে? গম পোৱা নাই, চিম্পল ঠিক আছে। ইয়াতে কিবা অনলি এইটোৱে থাকে নে কিবা থাকে নেকি তাতে? ইয়াত কোনো একো মেডিচিন নাথাকে। জাষ্ট আমি ট্ৰিগাৰ পইণ্টটোক আমি মানে হাৰ্ট কৰি আছোঁ যাতে ট্ৰিগাৰ পইণ্টটো লাহে লাহে ৰিলিজ কৰা আৰম্ভ কৰি দিওঁ। ব্লকেজটো মানে খুলি যোৱা লাগে। বুজি পাইছোঁ। এইটো অকল ট্ৰিগাৰ পইণ্টতে দিয়া হয়। য'ত আপুনি ৰেণ্ডমলি যদি ক'ৰবাত যিকোনো ঠাইত দি আছে তেতিয়া কাম নকৰে। আপুনি ট্ৰিগাৰ পইণ্ট যেতিয়া থাকিব ট্ৰিগাৰ পইণ্টত দিলেহে এইটো ভাল কাম কৰে। এতিয়া এই পেডিংটো যিটো আমি কৰি আছোঁ এইটোৰে আমি এওঁৰ এইখিনি এৰিয়াত থকা যিখিনি মাছলছ সেইখিনি এক্টিভ কৰি আছোঁ। এইটোৰে আমি ব্লকেজটো খুলিলোঁ আৰু এই মাছলটো আমি এক্টিভ কৰিলোঁ। ব্লকেজটো এইটোৰে খোলা হয় আৰু মাছলটো ষ্টিমুলেট কৰা হয়। এই মাছলটো ষ্টিমুলেট কৰাৰ লগে লগে তেওঁৰ যিটো ষ্টিফনেছ হৈ আছে, যিটো ল'ব পৰা নাই, টানিব পৰা নাই, সেইটো লাহে লাহে নাইকিয়া হৈ যাব। চাওক অলপ টানিছে, ভাইব্ৰেশ্যনৰ নিচিনা তেওঁ নিজে এইটো ভাইব্ৰেশ্যন হৈ আছে। আচ্ছা, ভাইব্ৰেশ্যনত তেওঁ পাৰ্টিকুলাৰলি এই মাছলবিলাক তেওঁ এতিয়া এক্টিভ হোৱা ষ্টাৰ্ট হৈ গ'ল। মানে যেতিয়া আপোনাৰ ব্লাড ফ্ল'টো বেয়া হ'ব সেইটো যিটো এৰিয়া সেইটোৰ নাৰ্ভবিলাক ব্লাডবিলাক কমি গ'ল ন, তো ইয়াৰ এক্টিভিটিবিলাক লাহে লাহে নাইকিয়া হৈ যায়। এতিয়া আমি আকৌ ৰিএক্টিভেট কৰি আছোঁ। ব্লকেজটো খুলিলোঁ আৰু ৰিএক্টিভেট কৰিলোঁ। এতিয়া বহুত দুটা বস্তু একেলগে কৰাৰ কাৰণে সোনকালে আপোনাৰ ৰিলিজটো বহুত সোনকালে হৈ যায়। তাৰ ওপৰতো আমি ট্ৰিগাৰ পইণ্টটো ৰিলিজ কৰিলোঁ। তিনিটা বস্তু হ'ল। 4 নম্বৰত তেওঁৰ ডায়েটটো মই ঠিক কৰি দিলোঁ যাতে ইফেক্টটো লং টাৰ্ম থাকে আৰু সেইটো বস্তু কৰি থাকিলে তেতিয়া V12ৰ যিটো ডেফিচিয়েঞ্চি সেইটো কেতিয়াও নহয়। তো তেনেকৈ তেওঁৰ খুব কম সময়ৰ ভিতৰত 10-15 দিনৰ ভিতৰত তেওঁৰ কমপ্লিট ট্ৰিটমেণ্টটো কমপ্লিট হৈ যাব। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যাতে আপোনালোকৰ পিছত আকৌ বিচাৰিবলগীয়া নহয়।